নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতি শোৱাৰ পিছত আমি বহু ধৰণৰ সপোন দেখোঁ। কেতিয়াবা ভাল সপোন দেখা পাওঁ আৰু কেতিয়াবা বেয়া সপোন দেখা পাওঁ। এই সপোনবোৰ আমি পৰিয়ালৰ বা বন্ধুবৰ্গৰ আগত সমালোচনা কৰোঁ। কিছুমান সপোন আছে যিবোৰ সপোন কেতিয়াও কাৰো আগত কোৱাটো উচিত নহয়। যদি আপোনালোকে এই সপোনবোৰ কয় তেনেহ'লে আপোনালোকৰ জীৱনৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। সেইকাৰণে এই 6টা সপোনৰ কথা কেতিয়াও কোনো মানুহৰ আগত আপোনালোকে নক'ব। আপুনি সপোনত যদি ভগৱানৰ স্থান দেখা পায় তেনেহ'লে ইয়াক বহু শুভ বুলি মনা যায়। ভগৱানৰ নামঘৰ মন্দিৰ দেখাটো বহু শুভ বুলি মনা যায়। এনে মানুহক বহু ভাল মনৰ মানুহ বুলি কোৱা হয়। এইটো সঁচা কথা যে তেওঁৰ আত্মা বেলেগ মানুহৰ তুলনাত বহু শুভ বুলি মনা যায়। সেইকাৰণে এই সপোনবোৰৰ কথা কোনো মানুহক কোৱাটো উচিত নহয়। সেইকাৰণে আপোনালোকে কেতিয়াও কাকো নক'ব। আহক তেনেহ'লে ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে জানি লওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো সপোনত সাপ দেখা। বহু লোকে সপোনত সাপ দেখি ভয় খায়, কিন্তু সপোনত সাপ দেখাটো বহু শুভ বুলি মনা যায়। ইয়াৰ অৰ্থ হ'ল আপোনালোকে ভৱিষ্যতত বহু ধন উপাৰ্জন কৰিব পাৰিব। এনে সপোনৰ কথা কেতিয়াও কোনো মানুহক কোৱা উচিত নহয়। শাস্ত্ৰৰ মতে বেলেগ মানুহক ক'লে ইয়াৰ ফল আপোনালোকে কেতিয়াও লাভ কৰিব নোৱাৰিব। সপোনত সাপ দেখাটো বহু শুভ বুলি মনা যায়। সেইকাৰণে কেতিয়াও আপোনালোকে ভয় নকৰিব বা কেতিয়াও আপোনালোকে হতাশা হৈ বা হতাশাৰ মাজত সোমাই নপৰিব। ইয়াক বহু শুভ বুলি মনা গৈছে শাস্ত্ৰৰ মতে। যদি আপোনালোকে সপোনত সাপ দেখা পায় জানিব যে অধিক প্ৰচুৰ পৰিমাণে অৰ্থ উপাৰ্জন কৰিব পাৰিব। সকলো কাম আপোনালোকৰ হৈ পৰিব, ৰৈ থকা কামো আপোনালোকৰ হৈ পৰিব। ইয়াৰ বাহিৰেও আপোনালোকৰ ঘৰত মূল্যৱান সম্পত্তি লাভৰ যোগ নামি আহিব। 2 নম্বৰটো সপোনত মাছ দেখা বা মাছ খোৱা বা মাছ বনোৱা দেখাটোও বহু শুভ বুলি মনা যায়। এই সপোনৰ কথা কোনো মানুহক কোৱাটো উচিত নহয়। যদি আপোনালোকৰ সপোনত মাছ দেখা বা মাছ বনোৱা বা মাছ খোৱাটো আপোনালোকে দেখা পায় তেনেহ'লে জানিব যে আপোনালোকৰ ঘৰত অধিক প্ৰচুৰ পৰিমাণে অৰ্থ লাভ হ'বলৈ ধৰিব। ভগৱান বিষ্ণুৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিব আৰু সকলো দেৱ দেৱী আপোনালোকৰ ঘৰত আহি বাস কৰিব। সকলো ক্ষেত্ৰৰ পৰাই আপোনালোকৰ উন্নতিৰ দিশ আগবাঢ়ি যাব আৰু সকলো কৰ্মতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। ভৱিষ্যতেও আপোনালোকৰ জীৱনত কিবা উন্নতি হোৱাৰ যোগ বা অনুমান আপোনালোকক দি যাব। সেইকাৰণে এই সপোনক বহু শুভ বুলি মনা যায়। 3 নম্বৰটো সপোনত সূৰ্যোদয় দেখাটো বা গছ-গছনি দেখাটো বহু শুভ বুলি মনা যায়। ইয়াৰ অৰ্থ হ'ল আপোনালোকৰ ঘৰত অতি সোনকালে ভাল খবৰ এটা আহিব। সেইকাৰণে এই সপোনৰ কথা কেতিয়াও আপোনালোকে কাকো কোৱাটো উচিত নহয়। যদি আপোনালোকে এই সপোনৰ কথা বেলেগ মানুহক কৈ দিয়ে তেনেহ'লে আপোনালোকৰ ঘৰলৈ বেয়া খবৰ আহিব আৰু প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থহানি হ'বলৈ ধৰিব। সকলো ক্ষেত্ৰৰ পৰাই আপোনালোকৰ বেয়া খবৰ আহিব পাৰে আৰু আপোনালোকৰ ঘৰত অকাল মৃত্যু হোৱাৰো সম্ভাৱনা বৃদ্ধি পাব। সেইকাৰণে এই সপোনৰ কথা কোনো মানুহক কোৱাটো উচিত নহয়। যদি এই সপোনৰ কথা কোনো মানুহক নকয় তেনেহ'লে আপোনালোকৰ ঘৰলৈ ভাল খবৰ অহাৰ উপৰিও আপোনালোকৰ ঘৰলৈ মা লক্ষ্মীৰ আগমন হ'ব। 4 নম্বৰটো সপোনত শংখ দেখাটো বহু শুভ বুলি মনা যায়। ইয়াৰ অৰ্থ হ'ল আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থ লাভ হ'ব। ক'ৰবাৰ পৰা অৰ্থ অহাৰ বাট আপোনালোকৰ মুকলি হৈ পৰিব। ঘৰত মা লক্ষ্মী বাস কৰিব আৰু আপোনালোকৰ ঘৰৰ সকলো ক্ষেত্ৰতে উন্নতি বৃদ্ধি পাব। কৰ্মক্ষেত্ৰতো আপোনালোক বহুদূৰ আগুৱাই যাব পাৰিব আৰু প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ মাজতো মতবিৰোধ নোহোৱা হৈ পৰিব। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে এই সপোন দেখিলে আপোনালোকৰ ভাল ফল লাভ হ'ব। সেইকাৰণে আপোনালোকে এই সপোনৰ কথা কোনো মানুহৰ আগত কোৱাটো উচিত নহয়। 5 নম্বৰটো সপোনত মহিলাই ৰঙা কাপোৰ পৰিধান কৰি থকা দেখাটো বহু শুভ বুলি মনা যায়। এনে সপোন দেখিলে জানিব যে আপোনালোকৰ ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকৰ ঘৰৰ সকলো কাম সুন্দৰভাৱে হৈ পৰিব। সামাজিক ক্ষেত্ৰতো আপোনালোকৰ মান সন্মান বৃদ্ধি পাব আৰু পৰিয়ালৰ মাজতো আপোনালোকৰ স্থান সক্ৰিয় হৈ পৰা দেখিবলৈ পোৱা যাব। পৰিয়ালবৰ্গৰ লগত থাকি সময় অতিবাহিত কৰি সুন্দৰভাৱে আপোনালোকে জীৱন অতিবাহিত কৰিব পাৰিব। ইয়াৰ লগতে ভৱিষ্যতো আপোনালোকৰ উজ্জ্বল হৈ পৰা দেখিবলৈ পাব। বহু প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থ আহিব আৰু আত্মীয়ৰ পৰাও আপোনালোকে বহু সহায় সহযোগিতা লাভ কৰিব পাৰিব। সকলো ক্ষেত্ৰতে আপোনালোকৰ উপাৰ্জন বৃদ্ধি পাব আৰু আৰ্থিক ক্ষেত্ৰতো আপোনালোক সবল হৈ পৰা দেখিবলৈ পাব। 6 নম্বৰটো সপোনত যদি আপোনালোকে ভগৱানৰ স্থান দেখা পায় বা ভগৱানৰ যদি মূৰ্তি দেখা পায় নাইবা নামঘৰ বা আপোনালোকে মন্দিৰ দেখা পোৱাটো বহু শুভ বুলি মনা যায়। ইয়াৰ অৰ্থ হ'ল যে ইয়াৰ ফলত আপোনালোকৰ ঘৰলৈ সকলো দেৱ দেৱীৰ আগমন হ'ব। এই দেৱ দেৱী আগমনৰ সংকেত দিছে
আপোনালোকক। এই কথাটো কেতিয়াও কোনো মানুহৰ আগত কোৱাটো আপোনালোকৰ পক্ষে উচিত নহয়। যদি এই কথা বেলেগ মানুহৰ আগত কয় তেনেহ'লে ইয়াৰ ফল আপোনালোকে লাভ কৰিব নোৱাৰিব, যাৰ ফলত আপোনালোকৰ ঘৰলৈ দুখ দৰিদ্ৰতা নামি আহিব। যদি এই সপোনৰ কথা কোনো মানুহৰ আগত নকয় তেনেহ'লে আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, প্ৰচুৰ পৰিমাণে অৰ্থ লাভ হ'ব আৰু সকলো দেৱ দেৱী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰৰ আৰ্থিক অৱস্থা উন্নত হৈ পৰিব আৰু পৰিয়ালৰ মাজত সম্পৰ্ক ভাল হৈ পৰিব। 7 নম্বৰটো, সপোনত যদি কাৰোবাৰ লগত আপোনালোকে কণ্ডল কৰা দেখা পায় তেনেহ'লে এই সপোনৰ কথা কেতিয়াও কোনো মানুহৰ আগত কোৱাটো উচিত নহয়। যদি আপোনালোকে কৈ দিয়ে তেনেহ'লে সঁচাকৈ আপোনালোকৰ কণ্ডল হৈ পৰিব পাৰে। কিন্তু সপোনত কণ্ডল দেখাটোৰ অৰ্থ হ'ল আপোনালোকৰ ঘৰলৈ ভাল খবৰ আহিব পাৰে। এই সপোনৰ কথা আপোনালোকে কোনো মানুহক নক'লে ইয়াৰ উল্টা ফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আৰু লগতে সকলো দেৱ দেৱীৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব। আপোনালোকৰ মন শুদ্ধ হৈ পৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে উন্নতি লাভ কৰিব পাৰিব। 8 নম্বৰটো, সপোনত যদি আপোনালোকে কিবা বস্তু খোৱা দেখা পায় তেনেহ'লে ইয়াক বহু শুভ বুলি মনা যায়। ইয়াৰ ফলত জানিব যে আপোনালোকে কেতিয়াও খোৱা বোৱাৰ ক্ষেত্ৰত কষ্ট লাভ কৰিব লগা নহ'ব ভৱিষ্যত ক্ষেত্ৰত, আৰু সকলো ফালৰ পৰা আপোনালোকৰ ঘৰলৈ সুযোগ সুবিধা নামি আহিব। কিন্তু এই সপোনৰ কথা কেতিয়াও কোনো মানুহৰ আগত কোৱাটো আপোনালোকে উচিত নহয়। যদি কৈ দিয়ে তেনেহ'লে এই সপোনৰ ফল আপোনালোকৰ ওপৰত নপৰিব আৰু বেয়া ফলহে আপোনালোকৰ ওপৰত পৰিবলৈ ধৰিব। 9 নম্বৰটো, সপোনত যদি ভ্ৰমণ কৰা দেখা পায় বা ক'ৰবালৈ যোৱা দেখা পায় তেনেহ'লে ইয়াকো বহু শুভ বুলি মনা যায়। ইয়াৰ পৰা আপোনালোকে এইটোৱে সংকেত পাব যে আপোনালোকৰ দূৰ ভ্ৰমণ হ'ব পাৰে। যদি এই সপোনৰ কথা বেলেগ মানুহৰ আগত আপোনালোকে আলোচনা কৰে বা কৈ দিয়ে তেনেহ'লে আপোনালোকৰ সেই ভ্ৰমণত কোনোবাই দিঘি পঠালি দিব পাৰে। সেইকাৰণে এই সপোনৰ কথা কোনো মানুহৰ আগত কোৱাটো আপোনালোকৰ পক্ষে উচিত নহয়। সপোনত যদি আপোনালোকে ঝাৰু মৰা দেখা পায় বা কিবা বস্তু চাফা কৰি থকা দেখা পায় তেনেহ'লে ইয়াকো বহু বেছি শুভ বুলি মনা যায়। ইয়াৰ ফলত আপোনালোকৰ ঘৰলৈ মা লক্ষ্মীৰ আগমন হ'ব বা মা লক্ষ্মী আগমনৰ আপোনালোকে সংকেত লাভ কৰিব, যাৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা ভাল হৈ পৰিব, লগতে আপোনালোকৰ ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব। যদি এই সপোনৰ কথা আপোনালোকে কোনো বন্ধুবৰ্গক কয় বা পৰিয়ালৰ মানুহক কয় তেনেহ'লে এই সপোনৰ উচিত ফল আপোনালোকে লাভ কৰিব নোৱাৰিব। আপোনালোকৰ ঘৰৰ পৰা মা লক্ষ্মী গুচি যাব আৰু ঘৰত দুখ দৰিদ্ৰতাই আৱৰি ধৰিব। সেইকাৰণে ভুলতো এই সপোনৰ কথা কোনো মানুহক কোৱাটো উচিত নহয়। সপোনত যদি আপোনালোকে মৃত মানুহ দেখা পায় তেনেহ'লে আপোনালোকে কেতিয়াও ভয় নকৰিব। এই সপোন আপোনাৰ ভালৰ কাৰণেও হ'ব পাৰে। এই সপোনৰ কথা কেতিয়াও কোনো মানুহৰ আগত কোৱাটো উচিত নহয়। এই কথাটো যদি কয় তেনেহ'লে আপোনালোকৰ ঘৰত অকাল মৃত্যু ঘটিব পাৰে বা আপোনালোকৰ ঘৰলৈ দুৰ্ভাগ্য নামি আহিব পাৰে। এই সপোনৰ কথা কোনো মানুহক আপোনালোকে নক'ব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।